অসম গণ পৰিষদত নতুনৰ গুৰুত্ব নাই নেকি? ৰাজ্যসভাৰ প্ৰাৰ্থীক লৈ আকৌ এবাৰ বিতৰ্কৰ সৃষ্টি হৈছে। তাৰ মাজতে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই মন্তব্য কৰিছে, আকৌ এবাৰ বীৰেন বৈশ্যক কিয় ৰাজ্যসভালৈ পঠিয়াব বিচাৰিছে অসম গণ পৰিষদে, সেই সন্দৰ্ভত অতুল বৰাই মন্তব্য কৰে। ৰাজ্যসভাত সকলো প্ৰাৰ্থীৰ সাধাৰণতে প্ৰাধান্য দিয়ে আৰু আমি ভাবোঁ যে ৰাজ্যখনৰ স্বাৰ্থত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ প্ৰয়োজন আছে, কাৰণ যোৱা সময়ছোৱাতো ৰাজ্যখনৰ বহু জ্বলন্ত ইছ্যুত তেখেতে মাত মাতি আহিছে, সঠিকভাৱে ৰিপ্ৰেজেণ্ট কৰি আহিছে। এই গোটেই কথাবোৰ বিস্তৃতভাৱে দলৰ মজিয়াত আলোচনা হোৱাৰ পাছত দলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভালৈ পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চাওক, লোকসভা নৰ্মেলি কি হয়, লোকসভাত আপোনালোকে দেখে, মই আপোনাৰ প্ৰশ্নটো কৈছোঁ যে লোকসভাত ধৰক ইলেক্টেড মেম্বাৰ্ছবিলাক মানে ডিৰেক্টলি নিৰ্বাচিত হৈ মেম্বাৰ্ছবিলাক যায়, তাত বহুত অনভিজ্ঞও যায়, দলে বিভিন্ন দিশ চাই এই কথাখিনি বিবেচনা কৰে। আৰু আপোনালোকে জানেই যে ৰাজ্যসভাত আমাৰ এখনেই আছে। যোৱাবাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা কৰাৰ পাছত লোকসভাত যদি আমাৰ প্ৰাৰ্থী জয়ী নহয়, কাৰণ আমি জানো যে আমি যি সমষ্টিত বুজাবুজিৰে সেইবাৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আসন লাভ কৰিছিলোঁ, জনগাঁথনিৰ ফালৰ পৰা বিভিন্ন দিশৰ পৰা সেইটো আমাৰ কাৰণে খুব সুগম নাছিল সেই পথটো। তো আগতীয়াকৈ আলোচনা কৰাৰ কাৰণে সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই আমাক কৈছিল, অমিত শ্বাহ ডাঙৰীয়া আছিল, যে আপোনালোকক আমি এখন ৰাজ্যসভাত আমি দিম, সেইটো লাষ্ট ইলেকশ্যনৰ কথা। তো সেই সূত্ৰে আমি সেই আসনখন পাইছিলোঁ আৰু এইবাৰ পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত আলোচনা কৰাৰ পাছত আমি দ্বিতীয়বাৰ সেই আসনখনৰ বাবে আমাৰ এজন প্ৰতিনিধি পঠোৱাৰ আমি সুযোগ লাভ কৰিছোঁ। এতিয়া আবেদন আপোনাৰ ঠিকেই কৈছে যে আবেদনকাৰী বহুতেই আছিল, আৰু মই ভাবোঁ যে এইটো আমাৰ কাৰণে এটা খুব ভাল কথা যে বহুতখিনি যুৱক সেই আবেদনকাৰীৰ মাজত আছিল, সম্ভাৱনাপূৰ্ণ যুৱক। কাৰণ দল এটাটো এদিনীয়া কথা নহয়, এইটো এটা আজি কংগ্ৰেছ যদি চাই দেশৰ স্বাধীনতা দল, কেতিয়াবা উত্তৰণ হৈছে, কেতিয়াবা বিপৰ্যয় হৈছে, উত্থান বিপৰ্যয়, আৰু আমাৰ দলটোৰ ইতিহাস উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস। আমাৰ দলে এটা সময়ত এককভাৱেই চৰকাৰ গঠন কৰিছিল 85ত, আপোনালোকে জানে, কিন্তু 91ত আমাৰ দল পৰাজয় হৈছিল। সেই সময়ত কংগ্ৰেছ দল ক্ষমতালৈ আহিছিল, কংগ্ৰেছ দল ক্ষমতাত আছিল 96লৈ। 96ত পুনৰ অগপৰ নেতৃত্বত চৰকাৰ হৈছিল, অকলে অগপই চৰকাৰ কৰিব পৰা নাই। আৰু পিছৰ পৰ্যায়ত আপোনালোকে জানে যে সেইখিনি কথা আৰু মই আজি ৰিপিট কৰিব খোজা নাই, যে আমি বিভিন্ন সময়ত বিভিন্ন নিৰ্বাচনত বিপৰ্যয়ৰ আমি মুখামুখি হৈছিলোঁ। গতিকে আমি প্ৰতিটো ষ্টেপ দিওঁতে সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে। গতিকে গোটেই দিশ চালি জাৰি চাই দলৰ বিষয়ববীয়াৰ সভাই দলৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাংসদ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ ওপৰত দায়িত্ব দিছিল। আৰু মই ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু কেশৱ মহন্তক ডাঙৰীয়াক দায়িত্ব দিছিলোঁ যে প্ৰতিগৰাকী কেণ্ডিডেটৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অপিনিয়ন লৈ পেলাই, আজি এই কথাও তেওঁলোকক সোধা হৈছে, যদি ধৰক আপুনি বিচাৰিছে, আপুনি ইলিজিবল, আপোনাৰ অভিজ্ঞতা আছে, আপোনাৰ যদি আপোনাক ধৰক দলে বৰ্তমান সময়ত যদি বিবেচনা নকৰে, আপোনাৰ অপশ্যন কি আছে, কাক আপুনি প্ৰিফাৰ কৰে। তে সহমতত দলে যোৱাকালি সিদ্ধান্ত লৈছে, আৰু যিবিলাক প্ৰাৰ্থী, যিবিলাক আবেদনকাৰী, সেই আবেদনকাৰীৰ বাহিৰে যিসকল জেনেৰেল ছেক্ৰেটাৰী আছিল দলৰ, অগপ দলৰ সাধাৰণ সম্পাদকসকলক আমি মাতি আনিছোঁ, আৰু বিস্তৃতভাৱে আলোচনাৰ অন্তত যোৱাকালি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হা, 6 বছৰীয়াটো হয় নিয়মমতে, কিন্তু দলৰ ইণ্টাৰনেল বুজাবুজি কিবা হ'ব পাৰে, সেইখিনি কথা আৰু আজি ক'বলৈ মই নাযাওঁ, সেইখিনি কথা সময় তেখেতক আমি কৈছোঁ যে দলৰ হকে তেখেতৰ অভিজ্ঞতাৰে যিমান পাৰে দলটোৰ হকে কাম কৰিবলৈ তেখেতক আমি
আহ্বান জনাইছোঁ আৰু বাকী কথাখিনি আপোনালোকে সময়ত গম পাব আজিৰ দিনটোত আৰু নকওঁ আজিৰ দিনটোত আৰু মই বেলেগ এটা কথা অকণমান APCCৰ প্ৰেচিডেণ্ট হিচাপে গৌৰৱ গগৈয়ে দায়িত্ব লৈছে হয়। নিৰ্বাচনলৈ বেছি দিন নাই বেছি মাহ নাই তেনেস্থলত আপোনালোকৰ যিকেইটা সমষ্টিত দখল আছে মিত্ৰজোঁটৰ চৰকাৰ যদিও কংগ্ৰেছৰ সৈতে আপোনালোকৰ ফাইট কেনেকুৱা হ'ব আৰু কেনেদৰে আগবাঢ়িব যিহেতু গৌৰৱ চাওক গগৈ এইটো কথা যিমানেই যি ছ'চিয়েল মিডিয়াতে হওক বা বেলেগ বেলেগ ফোৰামত আলোচনা নহওক কিয়